প্ৰথমে আমাৰ সংবাদ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 25 তাৰিখে আমাৰ 6 জনগোষ্ঠীৰ যি জনজাতিকৰণক লৈ যি অসম বিধানসভাৰ মন্ত্ৰী গোটে এখন প্ৰতিবেদন দাখিল কৰাৰ কথা আছিলে, শেহতীয়াভাৱে হ'লেও আমাৰ 28 তাৰিখে যি প্ৰতিবেদন দাখিল কৰিলে, 29 তাৰিখ যি প্ৰতিবেদন দাখিল কৰিলে, ইয়াত আমাৰ যিটো STV আৰু STP ST হিলছ এই যিটো মানে বিভাজনমূলক যিটো মানে প্ৰতিবেদন দাখিল কৰিছে, তেওঁলোকে ST কৰাৰ সংক্ৰান্তত যি প্ৰতিবেদন দাখিল কৰিছে, এই ক্ষেত্ৰত আমাৰ যথেষ্ট আপত্তি আৰু আমাৰ কাৰণে খুব সাংঘাতিকভাৱে বিপদজনক কথা। আৰু সেইকাৰণে আমি ট্ৰাইবেল সংঘ তথা চিচিটোৱা অলপমান ভিত্তিত আমি সকলোৱে একত্ৰিতভাৱে সমাবেত হৈছোঁ। এই সম্পৰ্কে আমাৰ যিখন বিধেয়ক ইতিমধ্যে পাছ কৰিছিলে, সেই প্ৰতিবেদন বিধেয়কখন আমি দাহ কৰাৰ কাৰণে কাৰ্যসূচী লোৱা হৈছিলে। আৰু সেই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুৰোধ মৰ্মে তেখেতে ক'লে যে আমি 2 দিনৰ ভিতৰতে আমি বহিম, গোটেইখিনি কি খুটি নাতি আছে এই বিষয়ত কথাখিনি আমি আলোচনা কৰি ঠিক কৰি ল'ম বুলি পেলাই যিহেতুকে অনুৰোধ কৰিলে, সেই চৰ্ত সাপেক্ষে আজি আমাৰ এই ডিমুৰীয়া জিলা চিচিটোৱা লগতে ট্ৰাইবেল সংঘৰ হৈ আমি আজি এই প্ৰতিবেদন দাহ কৰাৰ কথা আছিলে, কিন্তু সেই সন্মান জনাই আমি এই প্ৰতিবেদন দাহ নকৰিলোঁ। কিন্তু অন্যথা যদিহে এই আমাৰ সকলোৰে ক্ষয়ক্ষতি নোহোৱাকৈ অৰ্থাৎ মানে আগৰ পৰা হৈ থকা যি 14টা জনগোষ্ঠীৰ যি ট্ৰাইবেল মানে সা সুবিধা সাংবিধানিক সুবিধা দিয়া আছিলে, ইয়াত যদি এক বিন্দুও যদি কিবা ক্ষয়ক্ষতি হয়, তৎসত্ত্বে আমি কিন্তু কোনোপধ্যে মানি লোৱা নহ'ব বুলি আমি হুংকাৰ দিছোঁ। আৰু ইয়াৰ বিৰুদ্ধে যদি সেই একেখন বিধেয়কে তেওঁলোকে পাছ কৰাৰ কথা ৰাখে, তেনেহ'লে পৰ্যায়ক্ৰমে সাংঘাতিকভাৱে ইয়াত গণ আন্দোলন গঢ়ি তোলা হ'ব। আৰু বিভিন্ন ঠাইত অলৰেডি আমাৰ চেণ্ট্ৰেল চিচিটোৱাই ঘোষণা কৰিছে যে অসমৰ বিভিন্ন ঠাইত 3টা-4টা পৰ্যায়ত আমাৰ আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কাৰণে ইতিমধ্যে জানিবলৈ দিছে। আৰু সেই হিচাপে আমিও ডিমৰীয়া ভিত্তিত আমিও উঠি পৰি লাগিছোঁ আৰু সকলোৱে একত্ৰিত হৈছোঁ যাতে আমাৰ অধিকাৰ কোনোপধ্যে হৰণ পূৰণ নহয়, তাক আমি এইখিনি আমাৰ অধিকাৰ আমি পাবই লাগিব বুলি আমি সকীয়নি দিছোঁ। এইখিনি হয়, যেহেতু এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো এটা দীৰ্ঘদিনীয়া বিষয় আৰু আমি যদি চাবলৈ যাওঁ সাম্প্ৰতিক সময়ত ই এটা ৰাজনৈতিক এজেণ্ডা হৈ গৈছে। কাৰণ আমি যিখিনি জানো যে RGI বা NCSTত জনজাতিকৰণ হ'লে যিখন বিল স্থাপন হয়, আজি এই 6 জনগোষ্ঠীৰ বিলখন এবাৰ নহয় 8বাৰকৈ ৰিজেক্ট হৈছে। 8বাৰকৈ ৰিজেক্ট হৈছে, য'ত নেকি 3বাৰ ৰিজেক্ট হ'লে সেই বিল কোনো কাৰণতে RGIৰ ফালৰ পৰা পুনৰ অনুমোদন লাভ নকৰে। কিন্তু একমাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে কোনো অকল এটা পাৰ্টিকুলাৰ ৰাজনৈতিক দলে নহয়, আজি বিজেপি কওক, কংগ্ৰেছ কওক, AGP কওক, প্ৰতিটো ৰাজনৈতিক দলৰে এটাই শ্লোগান যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, কেৱল মাত্ৰ নিজ ৰাজনৈতিক দলৰ স্বাৰ্থ সিদ্ধিৰ বাবে। তো এই 8বাৰকৈ ৰিজেক্ট হোৱা বিলখন পুনৰ আকৌ যোৱা শীতকালীন অধিৱেশনত, বিধানসভা শীতকালীন অধিৱেশনত এই বিলখন উত্থাপন কৰিছে। তো আমাৰ শংকাটো হৈছে এইটোহে যে এই বিলখন পুনৰ ৰাজ্যসভালৈকে যাব, কাৰণ ৰাজ্যসভাত ইতিমধ্যে এই বিলখন আছে। কাৰণ আমি জানো যে লোকসভাই হওক, বিধানসভাই হওক, গোটেইকেইটা সদনতে বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যাগৰিষ্ঠতা আছে। আৰু ভাৰতীয় ইতিহাসত এটা কথাও স্পষ্ট আছে যে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে, ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে সংবিধান কিন্তু কেইবাবাৰো সংশোধন হৈছে। তো তেনে ক্ষেত্ৰত যদি এই সংবিধান সংশোধন কৰি এই সকলক যদি মানে যি আগবঢ়া আৰু যিটো জনবহুল জনগোষ্ঠীকেইটাক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰে, তেতিয়াহ'লে আমাৰ বৰ্তমানৰ যিখিনি জনজাতি আছে যথেষ্টখিনি প্ৰভাৱ পৰিব। আৰ্থ সামাজিক দিশতেই হওক, ভূমিতেই হওক, ৰাজনৈতিক সকলো দিশৰ পৰাই প্ৰভাৱ পৰিব। আৰু মেইন কথাটো হৈছে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত তেখেতসকলৰ মাজতে খেলি মেলিটো আছে। আজি তেখেতসকলৰ মাজত আইডেণ্টিফিকেশ্যনৰ প্ৰব্লেম আছে। আজি যিটো চাহ জনজাতি বুলি নিজকে তেখেতসকলে দাবী কৰে, কিন্তু ভাৰতীয় সংবিধানত কোনো চাহ জনজাতি বুলি কোনো জনগোষ্ঠী নাই। আদিবাসী আছে, তেখেতসকলৰ 120টাৰে কেৱল মাত্ৰ 36টা গোটেই পায়। আজি অসমত কিন্তু এই গোটেই 120টা গোটেই বিচাৰিছে।
তো সেই তাতো খেলি মেলি আছে। আজি ধৰক মটকে হওক বা কোচ ৰাজবংশীসকলৰে হওক, তেখেতসকলৰতো আইডেন্টিফিকেশ্যনত যথেষ্ট প্ৰব্লেম আছে। তো মেইন কথাটো হ'ল আমি মন্ত্ৰী গোটক আমি এটাই আহ্বান জনাওঁ যে এই বিলখন যাতে কোনো কাৰণতেই যাতে গৃহীত নহয়, আৰু আমি চৰকাৰক দাবী জনাম যে আৰু 6 জনগোষ্ঠীৰ নেতাসকলকো আমি কওঁ যে আপোনালোকৰ আইডেন্টিফিকেশ্যনটো আগে ক্লিয়াৰ কৰি লওক। যে জনজাতি লাগে বুলি যে সকলোকে জনজাতি দিয়া নহয়, আৰু জনজাতি বস্তুটো এনেকুৱা নহয় যে কোনোবাই আন্দোলন কৰিব, কোনোবাই হেংদাং দেখাব, তেনেকুৱা বস্তু নহয়। এটা স্পেচিফিক লোকৰ কমিটিয়ে 5টা ক্ৰাইটেৰিয়া দিছে। আপোনালোকে সেই 5টা ক্ৰাইটেৰিয়া মতেদি আহক, আৰু আপোনালোকক সংবিধানে নিজে দিব, এনেকৈ জোল জুলুম কৰি লোৱা নহয়। তো গতিকে আমি এই অসম চৰকাৰ বা ভাৰত চৰকাৰক আমি চিচিটোৱা বা কাৰ্বি চাটকটাৰ পৰা আমি এটাই দাবী উত্থাপন কৰোঁ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি কোনো কাৰণতে মানি নলওঁ। আৰু তেখেতসকলক যদি কিবা সা সুবিধা বেলেগ কিবা দিব বিচাৰে, বৰ্তমান যিটো কোটাত পাই আছে সেই কোটাতে তেখেতসকলক অধিক সুৰক্ষা প্ৰদান কৰক। আমি তেখেতসকলে যিটো সামাজিক উন্নয়নত আমি কোনো ধৰণত আমি বাধাও নিদিওঁ বা বঞ্চিত হোৱাটোও আমি নিবিচাৰোঁ, তেখেতসকলেও পাওক। কিন্তু যিটো জনজাতিৰ মৰ্যাদাটোৰ ক্ষেত্ৰত যাতে তেখেতসকলে ইমানখিনি জোৰ জুলুম কৰে, যদি RJ 3বাৰ ৰিজেক্ট হোৱা বিলখনত এটা ৰাজনৈতিক এজেণ্ডা লৈ তেখেতসকলে 8বাৰ ৰিজেক্ট হোৱা বিলখনকো বাৰে বাৰে যে উত্থাপন কৰাবৰ কাৰণে প্ৰেছাৰ দি থাকিব, সেইটো কিন্তু ভাল হোৱা নাই। তো গতিকে আমি আৰু কোনো ধৰণৰ ভাতৃ খাতি সংঘৰ্ষও আমি নিবিচাৰোঁ, সকলোকে অসমখন বৰ অসম হিচাপে লৈ যোৱাটো বিচাৰোঁ। তেনে ক্ষেত্ৰত আমি চৰকাৰক এটাই আহ্বান জনাওঁ যে এই যিখন বিল আমি কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ। আৰু আজি যিহেতু আমাৰ এই প্ৰতিবেদনৰ প্ৰতিলিপি দাহ কৰা কাৰ্যসূচী আছিলে, কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা মন্ত্ৰী গোটৰ ফালৰ পৰা আমাক যিহেতু আলোচনাৰ বাবে নিমন্ত্ৰণ জনোৱাৰ কথা জনাইছে, গতিকে আমি আলোচনাত বহিম। যদি আমাৰ জনজাতি ৰাইজৰ স্বাৰ্থত যদি নাথাকে, এই মন্ত্ৰী গোটৰ সিদ্ধান্তই হওক বা চৰকাৰৰ যিটো সিদ্ধান্ত যদি আমাৰ জনজাতিৰ স্বাৰ্থত নাথাকে, তেতিয়াহ'লে আমি ইয়াতকৈ বেছি ভয়াৱহ গণতান্ত্ৰিক আমি আন্দোলন গঢ়ি তুলিম। 26ৰ ইলেকশ্যনত চাওক, প্ৰথম কথা হ'ল জাতি থাকিলে নিজৰ অস্তিত্বটো থাকিব। আমাৰ নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি প্ৰতিটো ৰাজনৈতিক দলত যিসকল আমাৰ জনজাতীয় নেতা আছে, তেখেতসকলকো আমি ঘৰে ঘৰে গৈ আমি কম যে যদি জনজাতি হৈ জীয়াই থাকিবলৈ ইচ্ছা আছে, যদি নিজকে ট্ৰাইবেল হৈ নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ ইচ্ছা আছে, তেতিয়াহ'লে তেখেতসকলেও আমাৰ লগত ওলাই আহিব লাগিব। ইয়াত কোনো ৰাজনৈতিক দল, কোনো দলে আমি কাকো আমি ইয়াত কৰিব নিদিওঁ। তো গতিকে 26ৰ ইলেকশ্যনত আমাৰ জনজাতিৰ পাৱাৰ কি হয় আমি নিশ্চিতভাৱে আমি প্ৰদৰ্শন কৰিম।